আৰম্ভ হ'ল অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে খ্যাত সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন। ৯১ সংখ্যক বৰ্ষত ভৰি দিয়া সন্মিলনখনে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে স্থায়ী সমিতি আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতিদ্বয় দিলীপ বৰুৱা আৰু নৰেন বৰাই। ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শান্তনু দত্তই। তাৰ লগে লগে বৃক্ষৰোপণৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ মাজতে চেমনীয়া বিহু দলে হুঁচৰি পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। বিহুত পৰম্পৰাগতভাৱে জ্যেষ্ঠ ব্যক্তিসকলক জলপান আপ্যায়ন কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিহু মঞ্চৰ চৌহদত অসমীয়া গ্ৰাম্য জীৱনৰ কৃষক সমাজত প্ৰচলিত পৰম্পৰাগত সঁজুলিৰ এক প্ৰদৰ্শনী গৃহৰো ব্যৱস্থা কৰা হৈছে। উত্তৰ প্ৰজন্মক এই কৃষি সঁজুলিসমূহ চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৰখা এই প্ৰদৰ্শনী গৃহৰ দ্বাৰা উন্মোচন কৰে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ দাসে। ইয়াৰ পিছতে কেইবাটাও পৰম্পৰাগত খেল, কণী যুঁজ, ৰছী টনা ইত্যাদি পৰম্পৰাগত খেলসমূহৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা সমাজকৰ্মী মাখন হাজৰিকাই। দ্বিতীয় দিনা সন্ধিয়া বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাকে ধৰি কেইবাটাও সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাই আমাক জানিবলৈ দিছে। তৃতীয় তথা অন্তিম দিনা অনুষ্ঠিত হ'বলগীয়া বিহুৰ উলগনি অনুষ্ঠানত সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ৰূপালী কুঁৱৰী আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হ'ব আৰু এই বৰ্ষৰ বাবে এই বঁটা পৰীক্ষাত লোকশিল্পী নুমাল চন্দ্ৰ শইকীয়াক প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাই আমাক জানিবলৈ দিছে। অসমৰ প্ৰথম মঞ্চ বিহু বেটিয়নী আজি বিহু সন্মিলন আপোনালোকৰ শুভাৰম্ভণি ঘটিছে। আমাক কাৰ্যসূচীৰ বিষয়ে সবিস্তাৰে জনাই দিয়ক। ধন্যবাদ। আপোনাৰ চেনেলৰ যোগেদি সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৯১ সংখ্যক সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনখনৰ এখন ঐতিহ্যপূৰ্ণ সন্মিলন। ১৯৩৪ চনতে যেতিয়া ব্ৰিটিছ ৰাজ চলি আছিলে, সেই সময়তে আমাৰ পুৰোধা ব্যক্তিসকলে, স্বনামধন্য ব্যক্তিসকলে ইয়াত বিহুৰ সংগঠিত ৰূপত বিহু অনুষ্ঠিত কৰিছিলে। সেই ধাৰাবাহিকতা আজি পৰ্যন্ত আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছোঁ। সদৌ বেটিয়নীবাসীৰ লগতে গোলাঘাটবাসীয়েও এই বিহু সন্মিলনখনৰ লগত জড়িত হৈ আমাৰ ধাৰাবাহিকতা ৰক্ষাত সহায় কৰিছে। আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনখন উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী 3টা ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছতো আজি দিনজোৰা কাৰ্যসূচী চলিব। বিস্তাৰিতভাৱে আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে অৱগত কৰিব। মই এই চেগতে এই বিহু সন্মিলনখনত ওতঃপ্ৰোতভাৱে লাগি থকা যিসকল ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল, তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু নৱপ্ৰজন্মই এই বিহুখন ধৰি ৰখাত তেখেতসকলে তৎপৰোনাস্তি চেষ্টা কৰি অসমৰ ১ নম্বৰ বিহু বুলি প্ৰতিপন্ন কৰিবলৈ যাতে সক্ষম হয়, এয়ে আশা কৰিলোঁ। হয়, অসমৰ প্ৰথম মঞ্চ বিহু, আপোনালোকৰ এই অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে চিনাকি দি পেলাই কেনেকুৱা লাগে? হয়, আমি প্ৰথমে আপোনালোকৰ যোগেদি সমূহ অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু আমাৰ সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন অসমৰ প্ৰথম মঞ্চ বিহু ১৯৩৪ চনতে আমাৰ পুৰোধা ব্যক্তিসকলে ইয়াক প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে সেই ৰঙালী বিহু সন্মিলনখনৰ লগত আমি জড়িত হৈ আমি নিজে গৌৰৱবোধ অনুভৱ কৰোঁ আৰু ইয়াৰ আমি অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আমাৰ এইবাৰ ৯১ সংখ্যক সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি পুৱা পতাকা উত্তোলনৰ পৰা ধৰি আজি আমাৰ পৰম্পৰাগত যিসমূহ খেল ধেমালি চলি আছে আৰু সন্ধ্যা বন্তি প্ৰজ্বলনৰ পাছতেই স্থানীয় শিল্পীসকলৰ দ্বাৰা আজি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰ আমি পৰম্পৰাগত খেল ধেমালিসমূহৰ ভিতৰত আমাৰ বেটিয়নী অঞ্চলৰ নামঘৰ কমিটিসমূহৰ মাজত ৰছী টনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব। কালিলৈ আমাৰ তেনেধৰণে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা আছে। কাইলৈ দিন আৰু ৰাতিলৈকে কাৰ্যসূচী চলিব। সৰু বিহুৱতী, ঢোল বাদন, পেঁপা বাদন, বাঁহী বাদন আৰু আমাৰ বেটিয়নী বিহুৱতী প্ৰতিযোগিতা এইবাৰ আমি নতুনকৈ কৰিছোঁ। অহা 2 তাৰিখে আমাৰ
জেং বিহু প্ৰতিযোগিতা হ'ব কালিলৈ আৰু আমাৰ 2 তাৰিখে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে সাংস্কৃতিক সমাৰোহ আছে আৰু ৰাতিলৈ আমাৰ বিহুৰ উলগনি অনুষ্ঠান আছে আৰু লগতে আমি এইবাৰ বেটিয়নিৰ পৰা আইদেউ সন্দিকৈ বঁটা প্ৰথম বছৰৰ কাৰণে আইদেউ সন্দিকৈ বঁটা দিয়াৰ চেষ্টা কৰিছোঁ। এইবাৰ আইদেউ সন্দিকৈ বঁটা আমাৰ বেটিয়নি অঞ্চলৰ প্ৰবীণ লোকশিল্পী শ্ৰীযুত নোমল শইকীয়া ডাঙৰীয়াক আমাৰ প্ৰদান কৰা হ'ব। স্মৰণিকা উন্মোচন কৰা হ'ব আমাৰ হাঁচতি। স্মৰণিকা উন্মোচন কৰিবলৈ আহিব আমাৰ অসমৰ প্ৰখ্যাত লোকশিল্পী তথা মৰাণৰ বৌদ্ধিক জগতৰ এজন শ্ৰেষ্ঠ ব্যক্তি শ্ৰীযুত ডক্টৰ অনিল শইকীয়া ছাৰ আৰু ইয়াৰ পাছতে আমাৰ এই অনুষ্ঠানলৈ